ৰাতিপুৱা উঠি ঘৰ ঝাৰু দিবলৈ আহি দেখোঁ যে আজি বতৰৰ অৱস্থা বৰ এটা ভাল নহয়। ৰাতিপুৱাৰে পৰা আকাশখন ডাৱৰীয়া হৈ আছে আৰু এয়া আজাৰ গছকেইডাল ইমান ধুনীয়াকৈ ফুলিছে। আৰম্ভণিতেতো বহুত বেছিকৈ ফুলিছিল, গোটেই গছডাল পাৰ্পল কালাৰ হৈ আছিলে। তাৰপিছত আকৌ এইকেইদিন বতাহ বৰষুণত আধা ফুলবোৰ সৰি গ'ল। আৰু আমাৰ গাঁৱৰ ৰাস্তাটোৰ দুয়োকাষে বহুত কেইডাল আজাৰ আছে, যাৰ বাবে ৰাস্তাটো দেখিবলৈ ইমান ধুনীয়া হৈ আছে। আৰু এয়া মই গা ধুই আহিছিলোঁহে, তাৰপিছত এজাক ডাঙৰ বৰষুণ আহিলেই নহয়। আৰু এনেকুৱা বৰষুণ বতৰত চাহ আৰু পকোৰাহে খাবলৈ মন যায়। গতিকে বতৰ ডিমাণ্ড ফ'ল' কৰি মই আহি গ'লোঁ এয়া বন ধনিয়া ছিঙিবলৈ। আৰু আজি ভাবিছোঁ আলুৰ পকোৰা বনাম। গতিকে প্ৰথমে এয়া আলুকেইটাৰ বাকলি গুচাই ল'লোঁ আৰু এনেকৈ ৰুকি ল'লোঁ। তাৰপিছত ইয়াত দি দিছোঁ মিহিকৈ কুটি লোৱা পিঁয়াজ আৰু কেইটামান জলকীয়া। যিহেতু আমাৰ ঘৰত জলকীয়া ইমান বেছি নাখায়, গতিকে জাষ্ট 3টাই দি দিছোঁ। লগতে ইয়াত দি দিছোঁ বৰষুণত তিতি অনা ধনিয়া, তাৰপিছত নিমখ আৰু লাল মিৰ্চ দি দিলোঁ। আৰু এতিয়া ইয়াত দিম কেইচামুচমান ময়দা। মই কম হ'ব বুলি 3টা আলুহে লৈছিলোঁ, কিন্তু বেছি হ'ল, চ' ময়দা আৰু কেইচামুচমান দিবলগীয়া হ'ল। ময়দাৰ সলনি আটাও দিব পাৰে, কিন্তু ময়দা দিলে বেছি ভাল হয়। আৰু এতিয়া ইয়াত পানী দি গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। এনেকৈ পাকঘৰত বনাই থাকোঁতে মেকুৰী এটা আহি ওলালহি। এইটো বাৰু আমাৰ পোহনীয়া মেকুৰী নহয়, কিন্তু কাৰোবাৰ পোহনীয়া হয় চাগে, মাতিলেই কাষলৈ আহে, ইমান মৰম লগাকৈ চাই আছিলে। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া তেলত এইখিনি ফ্ৰাই কৰিম আৰু এইখিনি ফ্ৰাই কৰি এতিয়া ৰংচুৱা হোৱাৰ পিছতে নমাই ল'ম। আৰু এয়া আমাৰ পকোৰা ৰেডি হৈ গ'ল, কিন্তু পকোৰা ৰেডি হোৱালৈ বৰষুণ জাকেই নোহোৱা হৈ গ'ল। পিছে পকোৰাকেইটা দেখিবলৈ লগতে খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। চ' আজিলৈ আহিছোঁ, লগ পাম নেক্সট এটা ভ্লগত। তেতিয়ালৈ বাই বাই এণ্ড টেক কেয়াৰ।